মই আহো কোনফালে আছা শুনিছা হেৰা মোৰ প্ৰেছাৰটো ঠিকেই আছে বুজিছা মই আহোঁতে সেই ফাৰ্মাচীত চাই আহিছো তোমাৰটোও বোলে সি চাব মাজে মাজে এইবোৰ জুখি থাকিব লাগে বুজিছা মোৰ মানে অলপ কমেই আছে ইমান খাই থাকো প্ৰেছাৰটো ল' কিয় হৈ থাকে বাৰু কিয় ডাঙৰ মইনাই কোৱা নাই জানো যে ল' থকাই ভাল এই কলডিল আৰু পাৰৰ মাংস খাবলৈ কৈছিল নহয় পাৰ খাব নোৱাৰো দেই ইমান মৰম লাগে এৰা পিছে তোমাৰো প্ৰেছাৰ ল' তুমি ভালকৈ খোৱা বোৱা কৰিবা বুজিছা আজি তুমি ভাল পোৱা এই বস্তু কেইপদমান লৈ আহিছো হ'ব হ'ব ইয়াত আপুনি এতিয়া বজাৰখন খুলিব নালাগে আপুনি গা পা ধুই আহক মোনাখন মোক দিয়ক লোৱা দিয়ক ভগীৰত দাড়ি চুলি পকি গ'ল ধান কাটিবলৈ নাজানে এইফালৰ প্ৰকাত বৰ্মা ফোন আহিছে বৰ্মা বৰ্মা ফোন আহিছে আপোনাৰ তয়ে ধৰচোন তয়ে কথা পাত হেল্ল' মই বৰ্মা নহয় হলে বৰ্তা হ'ম আৰু এই বয়সত মোৰ বৰ্তা হ'বলৈ মন নাই বৰ্মা ধৰকহে আপোনাৰ ফোন বৰ্মা বৰ্মা কৰি আছে তোৰ আজিহে মনত পৰিল মোৰ ফোনটো বেয়া হ'ল এইটো ফোনো খুৰাৰহে ফোন তই এতিয়া ফোনৰ ঘৰত আছ নেকি নহয় মানে বাইদেউৰ ছোৱালীজনীৰ ভিতৰ সোমাল তাকে খবৰ এটা লৈ যাবলৈ আহিছো ভালেই কৰিলি দে বৰ্মা আপুনি ভালে আছে নহয় আছো আৰু খোৱা বোৱা একেলগে 3 সাঁজ মচুৰ দাইল খাই পোৱা নাছিলো এতিয়া খাইছো উপায় নাই আৰু বৰদেউতা নিজে ভাল পোৱা বস্তুবোৰ দিব পৰা নাই নহয় মানুহটোৱে ভাত খালে সদায় কাষত পানীৰ ঘটিটো লাগে এগৰা খালি বুকুত ধৰে এতিয়া সেইটো লগত আছেনে নাই তাকেহে চিন্তা কৰি থাকো আপুনি দেখোন বৰদেউতাৰ লগতে থাকিব পাৰে তাত বিচনা এখনহে ধৰে কোঠাটো সৰু থাকক দে মোৰ গাটো বৰ ভাল নহয় বুজিছ কথা পাতিবলৈ একেবাৰে মন যোৱা নাই তোক পাছত ফোন কৰিম দে হ'ব দিয়ক ফোন খুৰা ভানু নয়ন এহেঁতক মানে কৈয়ে থাকিব লাগে এইফালৰ পৰা কাট পইচা কেচিটি কথা দি কাটিম গম পাবি কাট তই কি কলি মই গৈ থাকো দিয়ক আপোনাৰ লগত পাছত কথা পাতিম সকলোৰে মুখত দুখ ময়ে কিবা এটা কৰিব লাগে ৰজা দশৰথ যেতিয়া নিজেই বনবাসলৈ যাবলৈ লৈছে মাতি আনিবই লাগিব
গোবিন গোবিন বৰ্মা এফালে আছোন ইমান মোহ একেবাৰে কি হ'ল বৰ্মা কি হ'ল তহঁতক বাৰু মোহে নাকামোৰে নেকি ইমান মোহ বাৰান্দাত বহিবই নোৱাৰি একেবাৰে আপুনি সেই নিজে মুকলিখনত বহিছে সেই দেখি মই মহৰ মেচিনটো লগাই দিছোঁ অলপ পিছত নাইকিয়া হৈ যাব আপুনি ইয়াতে বহক নহ'লে এটা কাম কৰক বৰ্মা বিচনাখনতে বাগৰ দি থাকক এই কাল সন্ধ্যাখন বিচনাত বাগৰিব নাপায় বুলি নাজানো নেকি গোবিন শুনচোন তই বাৰু সেই বৰদেউতা থকা ঠাইখনলৈ অকলে যাব পাৰনে মানে ডাঙৰ দাদাহঁত থকা ঘৰখনলৈ পাৰো মই চিনি পাওঁ নহয় আপুনি যদি যাব ইচ্ছা কৰিছে তেনেহ'লে উবেৰ এখন ভাড়া কৰি দিলে ডাইৰেক্ট দাদাহঁতৰ ঘৰৰ সন্মুখতে নামিব পাৰিব যাবলৈ মন গৈছে নেকি নাই এই হেৰি নহয় গোবিন বৰদেউতা থকা ঠাইত মহ আছে নাই মহৰ কাৰণে মানুহটোৱে বৰ আমনি পায় আছে তাতেও আছে গুৱাহাটীখন হৈছে মহৰ ভণ্ডাৰ আপুনি এতিয়া তাৰে মহৰ কথা চিন্তা কৰিব নালাগে তহঁতৰতো গধূলি ধূপ ধূনা জ্বলোৱাৰ নিয়মটো নাই সিহঁতো আহি দেৰিকৈ ঘৰ সোমাইহি সেইকাৰণেহে সুধিলো তাতে মানুহটোৰ অলপতে জ্বৰ হৈ যায় নাই নহয় এতিয়া এইবোৰ কথা ভাবি আপুনি বৰদেউতাৰ আপদ মাতিব নালাগে আৰু তাতে আমাৰ দাদা আৰু নবৌ আছে নহয় তেওঁলোকে পুৰা যত্ন ল'ব গোবিন দাদা আহি পালে কি আলোচনা কৰি আছ বৰমাই মুকলিত বহি আছিল আন্ধাৰত মহে ডকচি কামুৰিলে মই কৈয়ে আছো উপায় নাপাই মহ খেদোৱা মেচিনটো লগাই দিলো কিন্তু বৰমাৰ চিন্তা আকৌ বৰদেউতালৈহে দেউতাক লৈ তুমি দেউতাৰ খবৰটো পালা নেকি মা খবৰ কি খবৰ দেউতাৰৰ আকৌ কি হ'ল আমি খবৰ লৈছিলোঁ মা দেউতা ঠিকে আছে খালি গাটো অকণমান গৰম হৈছে গৰম মানে সেই আছা গোবিন মই কৈছিলোঁ নে মোৰ মনটোৱে কৈছেই কিবা এটা যে হ'ব কি হৈছে সৰু মানে আশা আপুনি চিন্তা নকৰিব বৰমা ওচৰতে হস্পিটেল আছে এই ৰচোন ঘৰত অকলে থকাৰ সুবিধা লৈ ফ্ৰিজৰ পানী মাৰি দিছে চাগে এইবোৰ মানুহক অকলে এৰি দিব নাপায় নহয় এতিয়া কি হ'ব নাই মা তেনেকুৱা একো নহয় গাটো অকণমান গৰম দাদাহঁত আছে নহয় মা আপুনি একদম চিন্তা নকৰিব চিন্তা নকৰিম মানে মইহে জানো মানুহটোৰ জ্বৰ হ'লে কি হয় দুদিন পাছত সেইটোৱে গৈ বুকুত কফ জমা হ'বগৈ মই তোক অকণমান আগতে কৈছিলোঁ নহয় গোবিন সেই আছা ঘটিলেই নহয় দিনে ৰাতিয়ে সেই এচি নে কি সেইটো লগাই থয় নহয় নাই মা দেউতাই বোলে ৰাতিপুৱা বাথৰুমত সোমাই বেছিকৈ পানী ঢালিলে কি দাদাহঁতৰ ৱাশ্বিং মেচিন থকাৰ স্বত্তেও দেউতাই বোলে নিজ হাতেৰে কাপোৰ ধুবলৈ গৈছিল মানুহটোৱে নিজেই কাপোৰ ধুইছে মই ঠিক জানিছিলোঁ মানুহটোৱে কিবা এটা নহয় কিবা এটা যে কৰিব সেইটো খাটাং হেৰ' ককায়েৰে কাপোৰ ধুবলৈ দিছেনে মই সুধিলোঁ নহয় মা নবৌয়ে হেনো ৱাশ্বিং মেচিনৰ গোটেইবোৰ কথা দেউতাক ধুনীয়াকৈ বুজাই থৈ গৈছিল কিন্তু দেউতাই নুশুনে হাতেৰে ধুবলৈ যে ধৰি থাকে সৰু মইনা মোক তালৈ লৈ বলচোন এবাৰ তেখেতক চাই আহোঁ তেতিয়াহে মই অকণমান শান্তি পাম মই জানো নহয় এতিয়া কি কৰিব লাগে তেখেতৰ ভৰিৰ তলুৱাত অকণমান গৰম তেল মালিচ কৰি দিলেই তেখেত ভাল হৈ যাব তাতনো সেইবোৰ কোনে কৰিব আৰু এখেতেতো জ্বৰ হ'লে ঔষধ নাখায়ে ঔষধ নাখায় মানে আমিহে অকণমান জ্বৰ হ'লে ঔষধ খাওঁ এখেতে কোৰখন লৈ বাৰীত 1 ঘণ্টামান কোৰ মাৰি দিলেই ঘামি দিয়ে তাৰ পাছত জ্বৰ খতম এইবোৰ সৰু সুৰা জ্বৰ বিষ দেউতাৰে কেৰেপেই নকৰে তই হ'বলা বিশ্বাস কৰা নাই কিন্তু ইয়াত এতিয়া ক'ত কোৰ মাৰিব কচোন মহা চিন্তাৰ কথা হ'ল দেই মই ওলামগৈ বুজিছ মই যাওঁ তুমি নহ'লে মাক লৈ যোৱাহে মাৰ বৰ চিন্তা হৈছে গোবিন তয়ো যা লগত মই বৰদেউতা
এতিয়া তেন্তে তাত তেল মালিচ হ'ব। নহ'লে আজি আৰু ৰক্ষা নাই। কোন? মই কোন মই? লাবণ্য। লাবণ্য? আপোনাৰ গাটো গৰম। নাই, অলপ গৰম। মোক আগতে খবৰ নিদিলে কিয়? কি খবৰ? এই যে আপোনাৰ গাটো গৰম। এইটোক লৈ ইহঁতে বহুত বেছি চিন্তা কৰিছে। বহাচোন। হ'ব। তোমাৰ থিয় হৈ থাকিলে ভাগৰ লাগিব। তোমাৰ মাতটো নুশুনা আজি এমাহ হ'ল। মুখখন নেদেখাও এমাহে হ'ল। বহা বহা। কিমান সময় হ'ল ছাৰ? 1 ঘণ্টা। দেখিছ, 1 ঘণ্টা ধৰি মা দেউতাই ভিতৰত কথা পাতিয়ে আছে। এনেই কি কথা পাতি আছে বুলি ভাবিছা? আচৰিত, ঘৰত একেবাৰে হুলস্থুল লগাই দিলে। বোলো মোক লৈ যা। কলেজৰ পৰা অহাৰ পিছততো মোক 1 মিনিট সময় ৰেষ্ট ল'বলৈ নিদিলে। অথচ আগতে গাঁৱত থাকোঁতে কাজিয়া লাগিলে আমি গাঁৱলৈ দৌৰি যাব লগা হয়। এতিয়া আকৌ এটা নতুন অধ্যায় আৰম্ভ হৈছে। কিন্তু এটা কথা জানো মৃণাল, ইয়ালৈ অহাৰ পাছৰ পৰা মা দেউতাৰ ৰিলেশ্যনশ্বিপটো কিন্তু আগতকৈ বহুত ভাল হৈছে। আজিকালিতো দেউতাই কথা পাতি মাৰ গুণ গাই থাকে। অঁ, মাৰাই এইটো ধুনীয়াকৈ বনাব জানে, এইটো গীত ধুনীয়াকৈ গায়, এইটো ঔষধ ঘৰতে বনাব জানে। কিমান যে কথা, বাপৰে। আমাৰ মাওতো এতিয়া একেই। দেউতাতকৈ এতিয়া পৃথিৱীত হেনো কোনো ভাল মানুহ নায়েই। দাদা, মোৰ ক্ষেত্ৰতো একে। মোৰ কামৰ মাজত বৰমাই বৰদেউতাৰ কথা কৈ কৈ মোৰ একেবাৰে কাণ বেয়া কৰি পেলাইছে। বৰমাৰ মতে বৰদেউতাই বোলে সকলোখিনি কাম জানে। কিন্তু এইটো বয়সত যদি এতিয়া দেউতা মই কাপোৰ ধোৱা বুলি গম পায়, কিমান বেয়া কথা হ'ব কচোন। মানুহে ভাবিব আমি মা দেউতাৰ কাপোৰ কানিৰো খবৰ নাৰাখোঁ। আমাৰতো আগৰ ৱাশ্বিং মেচিনটো দেউতাকে দি দিছোঁ। সেইটো চলাবলৈ একো কৰিব নালাগে, বাছ কাপোৰ ভৰাই ডিটাৰজেণ্ট দি চলাই দিলেই হ'ল। এতিয়া চা, কিমান কাম বঢ়াই থাকে। মানুহ কাম বন কৰি এক্টিভ হৈ থাকিব লাগে, সেইটো সঁচা কথা। কিন্তু পিছল খাই পৰিলে কি হ'ব? এইটো বয়সতো চব নিজৰ মৰ্জিমতেই কৰিব। এতিয়া কথা হ'ল, মা দেউতাই বা ভিতৰত কি কথা পাতি আছে? ভৰিৰ তলুৱাত তেল মালিচ কৰি দিলেই ভাল হ'ব। মই তেল অকণমান লৈ আহোঁ ৰ'ব। নালাগে, সেইবোৰ হৈ থাকিব। তুমি বহি থাকাচোন। আজি আমি কথাকেই পাতো। কথা? অঁ, পিছে তুমি কাৰ লগত আহিলা? সৰু মইনাৰ লগত। বোৱাৰীৰ কিবা কাম আছিল বোলে, সেইকাৰণে তাইক ঘৰতে থৈ আহিলোঁ। ভালেই কৰিলা দিয়া। পিছে এটা মাহতে তুমি বৰ ক্ষীণালা। এই বয়সতনো শকত ক্ষীণৰ কি অৰ্থ আছে? হ'লেও ক্ষীণালে বেয়া লাগে দিয়াচোন। সেইবোৰ থাকক দিয়ক। আপুনি বোলে নিজে কাপোৰ ধুইছে? তোমাক কোনে ক'লে? এই ইয়াত কোৰ মাৰিবলৈ একোৱেই নাই।
বুজিছা সেইকাৰণেহে সেইবোৰনো কিয় কৰিব লাগে পানীৰ লগত বেছি সময় থাকিলে আপোনাৰ এলাৰ্জি হয় সেইবোৰতো সিহঁতে নাজানে কিন্তু মই জানো তুমিতো মোৰ সকলো কথাই জানা ইহঁতৰ কাপোৰ ধোৱা মেচিন নাই জানো আছে সকলো কাপোৰ সুমুৱাই দিবলৈ ভাল নালাগে নহয় পিছে এতিয়া ঔষধ ইহঁতে আনি দিছে এবাৰ ঔষধ খাওঁতে ভাল পালো তুমি এইবোৰ কথা চিন্তা নকৰিবা চিন্তা নকৰিবা বুলি ক'লে চিন্তা নকৰাকৈ থাকিব পাৰো নেকি আজি তুমি থাকিবানে ইয়াতে থাকিম যদি আপুনি ৰাখে কিয় কৰিছে এনেকুৱা